এইটো ভিডিঅ'ত তোমালোকৰ মাজত ক্লাছ 9ৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এনুৱেল এক্সাম ক্লাছ 9ৰ যিকোনো এক্সামত আহিবলগীয়া মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেইটাৰ বিষয়ে আলোচনা কৰিম। এইটো ভিডিঅ'ত তোমালোকক জিকেটা এমসিকিউৰ লং কোৱেশ্চন দেখাই দিম। ইয়াৰে পৰা তোমালোকৰ 100% শিওৰ কমন পাবা। মই দেখাই দি আছো কোনবিলাক চাব লাগে। তোমালোকে টিক চিন মাৰি লবা। তোমালোকে 5 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 5 নং পৃষ্ঠাৰ পৰা চাবা নদীৰ কাৰ্যক সাধাৰণতে কেইটা ভাগত ভাগ কৰা হৈছে? তিনিটা ভাগত। সেই ভাগ তিনিটা কি? খনন বা ক্ষয় কাৰ্য, পৰিবহন আৰু অৱক্ষেপণ বা জমাকৰণ কাৰ্য। এই তিনিটা মনত ৰাখিবা, বহুত ইম্পৰ্টেন্ট আছে। তোমালোকৰ এমসিকিউ কোৱেশ্চনৰ বাবে এইটো বহুত ইম্পৰ্টেন্ট। তাৰ পিছত তোমালোকে এতিয়া 8 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা নদীয়ে সাধাৰণতে তিনি ধৰণে গেদ কঢ়িয়ায়। কোন তিনি ধৰণে? এইটো বহুত ইম্পৰ্টেন্ট আছে। কিছুমান পদাৰ্থ পানীত দ্ৰৱিত হৈ থকা অৱস্থাত কঢ়িয়ায়, অন্য কিছুমান পদাৰ্থক উপচি থকা অৱস্থাত, অন্য কিছুমান নদীৰ বুকুৱেদি বাগৰি গৈ থকা অৱস্থাত। এই তিনিটা ইম্পৰ্টেন্ট আছে, তোমালোকে চাবা। যিবিলাক দেখাই দি আছো ইয়াৰে পৰা তোমালোকৰ কমন পৰিব, একো বাহিৰৰ পৰা নাহে। তোমালোকে এইকেইটাই পঢ়ি যোৱা, তোমালোকৰ এক্সামৰ আৰু বেছি দিন নাই। ইয়াৰ পৰা চাবা ইনসেলবাৰ্গ শব্দটোৰ অৰ্থ কি? এইটো বহুত ইম্পৰ্টেন্ট, জাৰ্মান শব্দ। ইয়াৰ কি অৰ্থটোৰ? বদ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত। তোমালোকে মনত ৰাখিবা, এইটো ইম্পৰ্টেন্ট আছে। ইয়াতে এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে 11 নং পৃষ্ঠাত, আৰু এটা দেখাই দি আছো। হিমবাহ কি? ইয়াৰ কাৰ্য বা নদী আৰু হিমবাহৰ মাজত পাৰ্থক্য। এইটো বহুত ইম্পৰ্টেন্ট, আহিলে তোমালোকৰ 6 মাৰ্কছৰ আহিব। নদী আৰু হিমবাহৰ মাজত পাৰ্থক্য তো চাবা, ইম্পৰ্টেন্ট আছে। তাৰপিছত তোমালোকৰ চাব লাগিব 12 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰ? 2 প্ৰকাৰ, মহাদেশীয় হিমবাহ আৰু পাৰ্বত্যৰ উপত্যকা হিমবাহ। এই দুটা চাবা, বহুত ইম্পৰ্টেন্ট। তাৰপিছত তোমালোকে এতিয়া 14 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? 0.5 নিযুত। এইটো বহুত ইম্পৰ্টেন্ট এমসিকিউ আহিবই, তোমালোকে লিখি ৰাখা, 100% শিওৰ আহিব এইটো। তাৰপিছত তোমালোকে এতিয়া 19 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 19 নং পৃষ্ঠাৰ পৰা চাবা কোনকেইটা চাব লাগে অনুশীলনীৰ পৰা মই দেখাই দি আছো। 3 নংটো চাবা বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা, এইটো বহুত ইম্পৰ্টেন্ট। তাৰপিছত 5 নংটো চাবা নদীৰ অবাহিকা বুলিলে কি বুজা? নদীৰ অবাহিকাৰ এটি চিত্র আঁকা, এইটো বহুত ইম্পৰ্টেন্ট। তাৰপিছত উপনদী কি? ব্ৰহ্মপুত্ৰ দুখন উপনদীৰ নাম, বহুত ইম্পৰ্টেন্ট আছে। আৰু 9 নংটো চাবা অশ্বক্ষুৰা হ্ৰদ কি? চিত্ৰ সহায়ত কেনেকৈ সৃষ্টি হৈছে বুজোৱা, এইটো বহুত ইম্পৰ্টেন্ট। অশ্বক্ষুৰা হ্ৰদ আহিলে তোমালোকৰ 6 মাৰ্কছৰ আহিব, এইটো তোমালোকে চাবা। যিবিলাক দেখাই দি আছো ইয়াৰে পৰা আহিব। তাৰপিছত তোমালোকে 15 নংটো চাবা বালিবাট কি কেনেদৰে সৃষ্টি হয়, আৰু ইনসেলবাৰ্গ কি? 16 নংটো চাবা আৰু 15 নংটো চাবা আৰু 21 নংটো চাবা, এইটো বহুত ইম্পৰ্টেন্ট। বালিবাট কি আৰু ইয়াৰ গুৰুত্ব। এইটো ভিডিঅ' তোমালোকক যিকেইটা এমসিকিউৰ লং কোৱেশ্চন দেখাই দিলো ইয়াৰে পৰা তোমালোকৰ কমন পৰিব, 100% শিওৰ। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত চেনেলটো শ্বেয়াৰ কৰিবা।